Hello future officers. 20 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম। য'ত চিভিল সাৰ্ভিসৰ প্ৰস্তুতি চলাবৰ বাবে যিখিনি গাইডেন্সৰ প্ৰয়োজন সকলোখিনি আপোনালোকে কেৱল মাত্ৰ 999 টকাত মাহিলী লাভ কৰিবলৈ সক্ষম হ'ব। আজিয়ে ৰেজিষ্টাৰ কৰক, পলম নকৰি ইয়াৰ বিষয়ে সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টেক্ট নাম্বাৰটি উপলব্ধ আছে। আহক আজিৰ মোস্ট ইম্পৰ্টেণ্ট টপিকসমূহ আলোচনা কৰোঁ। প্ৰথমে আমি বিষ্ণুপ্ৰসাদ ৰাভা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত আলোচনা কৰিম মৃত্যুবাৰ্ষিকী উপলক্ষে। তাৰপিছত আমি আলোচনা কৰিম জিঅ' পলিটিকেল টেনশ্যনছ এট দি কুক আইলেণ্ড, অপাৰেশ্যন সিন্ধুৰ ওপৰত আলোচনা কৰিম। তাৰপিছত ঘৰিয়াল কনজাৰ্ভেশ্যন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতক সকলোৱে জানে, নিশ্চয় গম পায়। এগৰাকী সংগ্ৰামী, কলাগুৰু বুলি কৈছে, আৰ্টিষ্ট ডেফিনেটলি, তাৰোপৰি ভিজনেৰী বুলিও কোৱা হৈছে। তেওঁৰ জন্ম হৈছিলে 31 জানুৱাৰী 1909 চনত আৰু মৃত্যু 20 জুন 1969 চনত তেখেতৰ মৃত্যু। ঢাকাত বড়ো কছাৰী পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে। খুব কম বয়সতে মাতৃক হেৰুৱাবলগীয়া হয় আৰু সেয়েহে তেওঁক ৰাভা পৰিয়ালে তুলি তালি ডাঙৰ দীঘল কৰে। আৰু যদিও অৰিজিনেলি বড়ো কছাৰী পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে, যিহেতু তেওঁৰ তুলনীয়া পিতৃ মাতৃ যিহেতু তেওঁক ৰাভা পৰিয়ালে তুলি তালি ডাঙৰ দীঘল কৰে, সেয়েহে তেওঁ ৰাভা উপাধি ব্যৱহাৰ কৰিলে। তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুলত শিক্ষা গ্ৰহণ কৰে। হায়াৰ ষ্টাডিজ, উচ্চ শিক্ষাৰ বাবে কলকাতালৈ তেওঁ ৰাওনা হয়। এতিয়া অভাৰঅল ক'ব গ'লে বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এগৰাকী সুলিখক বা গায়কেই নহয়, তেওঁ এগৰাকী তেওঁৰ মাজত আমি ৰিভলিউচনাৰী স্পিৰিট এটা দেখা পাওঁ। সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে তেওঁ মাত মাতিবলৈ সদায় কেতিয়াও কুণ্ঠাবোধ কৰা নাছিলে। অকল ব্ৰিটিছ বুলিয়ে নহয়, ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ যি কেপিটেলিষ্ট ৰেজিম আহিলে, যি কেপিটেলিষ্টিক ডাইমেনশ্যনছ আহিবলৈ ধৰিলে, এই সকলোবোৰৰ এগেইনষ্টে তেওঁ মাত মাতি গৈছিলে। লাইফ লং তেওঁ কমিউনিষ্ট আৰু ছ'চিয়েলিষ্ট হৈ থাকিলে। লেফ্ট কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, সেই ক্ষেত্ৰত তেওঁ সদায় ছাপোৰ্ট কৰিছিলে। আৰু ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি 1945ত ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টিতো যোগদান দিছিলে। এইখিনি কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। দীঘেলিত ফ্লেগ ডেমনষ্ট্ৰেশ্যন সেই সময়ত কৰা হৈছিলে। আৰু ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছে, তো টেকনিকেলি চাব গ'লে 15 আগষ্ট 1947ৰ যি স্বাধীনতা, এই স্বাধীনতাক তেওঁ মিছা, ফেক বুলি কৈছিলে। কাৰণ যি স্বাধীনতাত আল্টিমেটলি মানুহৰ বেনিফিট, সকলো শ্ৰেণীৰ মানুহে যদি সেই স্বাধীনতাৰ দ্বাৰা কোনো ধৰণৰ সুফল পাবই নোৱাৰে, তেনেহ'লে সেয়া কেনেকুৱা ধৰণৰ স্বাধীনতা? ব্ৰিটিছৰ পৰা স্বাধীনতা পাবই পাৰে, কিন্তু ব্ৰিটিছৰ পৰা স্বাধীনতা পোৱা মানে কলনিয়েল মাইণ্ডছেট, কেপিটেলিষ্টিক মাইণ্ডছেট, তাৰ পৰা স্বাধীনতা পোৱা নুবুজায়। আৰু সেয়েহে সেই সময়ত দীঘেলিত ফ্লেগ ডেমনষ্ট্ৰেশ্যনো কৰিছিলে। আৰু ভাৰতে স্বাধীনতা পোৱাৰ পিছত যি পষ্ট কলনিয়েল গভৰ্ণমেণ্ট, সেই পষ্ট কলনিয়েল গভৰ্ণমেণ্টৰ এগেইনষ্টে প্ৰটেষ্ট কৰাৰ বাবে তেওঁক এৰেষ্ট কৰা হয়। তেওঁ আৰ্ম ৰিভলিউচন, গ্ৰেটাৰ অসম, সেই সময়ত বৰ অসমত আৰ্ম ৰিভলিউচনো ষ্টাৰ্ট কৰিছিলে, বিদ্ৰোহ। বহু সময়ত যে গভৰ্ণমেণ্টৰ ক্ৰেকডাউন, চৰকাৰে তেওঁলোকৰ নিচিনা ৰিভলিউচনাৰী মাইণ্ডছেটৰ মানুহক বিচাৰি ফুৰে, সেই সময়ত তেওঁ পলাই যাবলৈও সক্ষম হৈছিলে, কাৰণ তেওঁৰ লগত আছিলে জনতাৰ ছাপোৰ্ট। নীলাচল পাহাৰত সেই সময়ত তেওঁ ভূপেন হাজৰিকাকো ছদ্মবেশেৰে তেওঁ লগ পাইছিলে, লগ ধৰিছিলে আচলতে। তাৰ উপৰি তেওঁক আমি এগৰাকী লেণ্ড ৰিফৰ্মাৰৰ কেটেগৰীটো ৰাখিব পাৰোঁ। তেওঁৰ ফেমাছ শ্লোগান হাল যাৰ মাটি তাৰ, হয়নে? হাল যাৰ মাটি তাৰ, তাৰমানে এয়া খেতি মাটি, আমাৰ জাতি মাটি আৰু ভেটি, এক কথাত ক'ব গ'লে বৰ্তমান আমাৰ জাতি মাটি আৰু ভেটিৰ সৈতে জড়িত। সেই তাহানিৰ দিনতে প্ৰায় 2500 বিঘা, 2500 বিঘা তেওঁ মাটি খিলঞ্জীয়া খেতিয়কসকলৰ বাবে তেওঁ সেই সময়ত দান কৰিছিলে। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয় তেখেতৰ মাটিতেই আজি চাব গ'লে তেজপুৰ বিশ্ববিদ্যালয়
লোকেশ্যন আমি দেখা পাওঁ একাডেমিক্স পাৰ্সপেক্টিভত চাব গ'লে তেওঁৰ যি পলিটিকেল এক্টিভিটিজৰ বাবে ৰিপন কলেজৰ পৰা এক্সপেল কৰা হয় পিছত ভিক্টোৰিয়া কলেজলৈ শিফ্ট হয় কিন্তু তেওঁৰ যি শিক্ষা সেই শিক্ষা তেওঁ কমপ্লিট কৰিব নোৱাৰে আৰু তেওঁ বিদ্ৰোহকে নিজৰ জীৱন বনাই লৈছিলে সেয়েহে ইফালৰ পৰা সিফাল নোমেডিক লাইফত ঘূৰি ফুৰিবলগীয়াও হৈছিলে নিশ্চয় সকলোৱে জানেই তেখেতক কলাগুৰু বুলি কোৱা হয় কেলে কলাগুৰু বুলি কোৱা হয় কাৰণ তেখেত সংগীত নৃত্য নাট্য সাহিত্য এই গোটেইকেইটা বিষয়ত তেওঁৰ এক্সিলেন্স আমি দেখা পাইছিলো কলাগুৰুৰ উপৰিও তেখেতক সৈনিক শিল্পী বুলিও কোৱা হয় কাৰণ সেই সময়ত পাব্লিকক তেওঁ মোবিলাইজ কৰিছিলে এনে ধৰণৰ কালচাৰেল এক্সপ্ৰেছনৰ মাধ্যমেৰে আজি সংগীত আৰু সাহিত্যত তেওঁৰ কন্ট্ৰিবিউশন সকলোৱে জানে যিসমূহ গীত ৰচনা কৰিছে আমি বিষ্ণু ৰাভাৰ গীত বুলি কওঁ আৰু বিষ্ণু ৰাভা গীতত থিমছ যদি চাওঁ নেচাৰ ৰিভলিউশ্যন ইত্যাদি এনে ধৰণৰ থিমছ আমি দেখা পাওঁ এইখিনিতে তেওঁৰ ফেমাছ গীতসমূহৰ কথা উল্লেখ কৰিবলৈ ওলাইছো যেনে সুৰৰে দেউলৰে বিলতে হালিছে পৰজনমৰ লগন উকলি গ'ল লগন উকলি গ'ল হ'ব তাৰোপৰি তেওঁ বৰপেটা সত্ৰত বৰগীত পৰ্যন্ত তেওঁ শিকিছিলে থিয়েটাৰ ফিল্ম আৰু আৰ্টৰ পাৰ্সপেক্টিভত ক'ব গ'লে বান থিয়েটাৰ তেজপুৰৰ বান থিয়েটাৰ তেওঁ পাৰফৰ্ম কৰিছিলে হি ট্ৰান্সলেটেড দ্য ইণ্টাৰনেশ্যনেল ইনটু এছমিছ জ্যোতিপ্ৰসাদ আগৰৱালাক জয়মতীত তেওঁ এছিষ্টো কৰিছিলে তাৰোপৰি চিৰাজ এৰাবাটৰ সুৰ ইত্যাদি এনেধৰণৰ ছবিসমূহ ডাইৰেক্ট কৰিছে তাৰ প্ৰযোজক হিচাপেও কাম কৰিছে তাৰোপৰি নাটকো কৰিছে শংকৰদেৱৰ পোৰ্ট্ৰেইট আজি শংকৰদেৱৰ যি ছবি আমি দেখা পাওঁ সেই ছবি কোনে আঁকিছে গম পাইনে সেয়া বিষ্ণুপ্ৰসাদ ৰাভাই আঁকিছে এন্থ্ৰোপলজি আৰু ট্ৰাইবেল কালচাৰ পাৰ্সপেক্টিভত ক'ব গ'লে প্ৰথম এন্থ্ৰোপলজিকেল ষ্টাডি ইন অসম দেট ইজ বানু কবাং তেওঁ সেই বানু কবাঙৰ লেখক ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰোপৰি আকা দাফলা আবৰ নাগা লুচাই টিপেৰা সকলোকে ডকুমেণ্ট কৰাও দেখা পোৱা গৈছিলে হি প্ৰমোটেড ট্ৰাইবেল ডান্সেছ তেওঁ বিহুত জাপি ডান্স তেখেতেই ইন্ট্ৰডিউচ কৰা দেখা পোৱা যায় ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া লোকৰ যি অৰিজিন সেই অৰিজিনৰ কথা পাৰ্সপেক্টিভত ইণ্ডো আৰিয়ান অৰিজিন থিয়ৰিৰ কথা উল্লেখ কৰিছিলে কিন্তু এই থিয়ৰি বিষ্ণুপ্ৰসাদ ৰাভাই কমপ্লিটলি তেওঁ ডিসকাৰ্ড কৰিছিলে তেওঁৰ মতে অসমীয়া মানে অকল আৰ্যসকলে অসমীয়া নহয় অসমীয়া বুলি ক'লে ইয়াত ট্ৰাইবেল লিংগুইষ্টিক ৰুটছো আছে যিসকল জনজাতীয় লোকসকল তেওঁলোকো অসমীয়াই আৰু সেয়েহে তেওঁ বহু সময়ত আমাৰ যি কালচাৰেল প্ৰিজাৰ্ভেশ্যন এথনিচিটিৰ যি ইউনিটি ঐক্যতা সকলো বজাই ৰখাত তেওঁ বহুতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে হাল যাৰ মাটি তাৰ এই যিটো ফ্ৰেজ এই ফ্ৰেজটো কিহৰ সৈতে জড়িত উত্তৰটো নিশ্চয় গম পাইছে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এইখিনিতে আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে অফলাইন মাধ্যম যোগে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেমৰ বিষয়ে ঘোষণা কৰিছে যদিহে ইণ্টাৰেষ্টেড তেনেহলে 7002355399 যোগদান কৰিব পাৰে ইয়াৰ পিছৰ টপিকটো আছে জিঅ'পলিটিকেল টেনশ্যন নিউজিলেণ্ডে কুক আইলেণ্ডত যি আমাৰ ফাণ্ডিং সেই ফাণ্ডিং পজ কৰি দিছে কিছু চাইনাৰ সৈতে কিছু ষ্ট্ৰেটেজিক এগ্ৰিমেণ্টৰ পিছত টেকনিকেলি চাব গ'লে ৱেট ইজ দ্য কুক আইলেণ্ড এইখিনি ৰিজন দেখিছে দিজ আৰ দ্য কুক আইলেণ্ড কুক আইলেণ্ড ক'ত আছে পেচিফিকত আমি লোকেশ্যন দেখিয়ে গম পালো ইটছ ইন দ্য পেচিফিক সেল্ফ গভৰ্নিং টেৰিটৰী সাৰ্বভৌমত্ব আমি তেওঁলোকৰ মাজত দেখা পাইছো খালি কনষ্টিটিউচনেল টাইজ নিউজিলেণ্ডৰ সৈতে আছে কাৰণ তেওঁলোকে মিলিটাৰী আৰু পাছপৰ্ট প্ৰিভিলেজ নিউজিলেণ্ডৰ সৈতে শ্বেয়াৰ কৰে আৰু এই যি ফাণ্ড নিউজিলেণ্ডে বন্ধ কৰাইছে এই ফাণ্ডিং আচলতে শিক্ষা তাৰপিছত স্বাস্থ্য আৰু টুৰিজমৰ সাপোৰ্টৰ কাৰণে এই ফাণ্ডিং আছিলে কিয় এই ফাণ্ডিং ৰখোৱা হ'ল কাৰণ চাইনা আৰু কুক আইলেণ্ডে এগ্ৰিমেণ্ট সাইন কৰে ষ্ট্ৰেটেজিক এগ্ৰিমেণ্ট যাৰ বাবে নিউজিলেণ্ড ইট ইজ নাও আ কনচাৰ্ণ ফৰ নিউজিলেণ্ড এণ্ড ইটছ ৱেষ্টাৰ্ণ এলাইজ সেইকাৰণে নিউজিলেণ্ডে ফাণ্ডিং বন্ধ কৰা দেখা পোৱা গৈছে টেকনিকেলি চাব গ'লে চাইনা আৰু কুক আইলেণ্ডৰ কোঅপাৰেশ্যনৰ কথা যদি আমি চাওঁ
Overall, তেওঁলোকৰ এই এগ্ৰিমেণ্টৰ দ্বাৰা ডেভেলপমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ, ইকনমিক কানেক্টিভিটি পেচিফিক আইলেণ্ডত বুষ্ট আপ কৰা হ'ব। কিন্তু নিউজিলেণ্ডৰ মতে, যিহেতু নিউজিলেণ্ড যিমান যি হওক, নিউজিলেণ্ড ইজ অলছ' ৰিলেটেড টু কুক আইলেণ্ড, আৰু এই ক্ষেত্ৰত নিউজিলেণ্ডে ট্ৰান্সপেৰেঞ্চি বিচাৰিছে, ডেমক্ৰেটিক অভাৰচাইট বিচাৰিছে ইণ্ডো পেচিফিক, আৰু বিশেষকৈ চাইনাৰ যি এগ্ৰেছন আৰু চাইনিজ ইনফ্লুৱেঞ্চ ইণ্ডো পেচিফিক, তাৰ এগেইনষ্টেও নিউজিলেণ্ডে মাত মাতিছে। আমি ইতিহাসৰ পৃষ্ঠাত উভতি গ'লে এটা বস্তু ডেফিনেটলি গম পাওঁ যে বহু দিন ধৰি, বহু বছৰ ধৰি ইতিহাসত কুক আইলেণ্ডক নিউজিলেণ্ডে সদায় ছাপৰ্ট কৰিয়ে গৈছে, কনষ্টিটিউচনেলিও তেওঁলোক লিংকড। কিন্তু ৰিচেণ্টলি চাইনাৰ যি এক্সপ্লৰেশ্যন টাইজ, চলমন আইলেণ্ডতেই হওক, কিৰিবাতি এগ্ৰিমেণ্টেই হওক, এই যে পেচিফিক আইলেণ্ডসমূহত চাইনাৰ যি এক্সপ্লৰেশ্যন, সেই চাইনাৰ এক্সপ্লৰেশ্যনে কিছু জিঅ' পলিটিকেল টেনশ্যন লৈ আনিছে। আৰু ৰিচেণ্টলি আমি কুক আইলেণ্ডতো চিমিলাৰ কাইণ্ড অফ চিটুৱেশ্যনে দেখা পাওঁ। টেকনিকেলি চাইনাই এতিয়া মন্তব্য কৰিছে যে কোঅপাৰেশ্যন টাৰ্গেটছ নো থাৰ্ড পাৰ্টি। চাইনাৰ মন্তব্য সেইটো কৰিছে যে কোঅপাৰেশ্যনৰ ক্ষেত্ৰত কোনো থাৰ্ড পাৰ্টি টাৰ্গেট কৰাৰ প্ৰশ্নই নাহে, আমি কোঅপাৰেশ্যন কিয় কৰিছো। একৰ্ডিং টু চাইনা আৰু কুক আইলেণ্ডে ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কোঅপাৰেশ্যন কৰিছে, ৰাইট? কিন্তু দ্য পইণ্ট ইজ এভৰিৱান নোজ এবাউট চাইনাছ পলিচি। Prelims practice প্ৰশ্ন আপোনালোকৰ বাবে ৰখা হৈছে with reference to the recent geopolitical developments in the Pacific region. Consider the following statements. The Cook Island is a fully independent country with no constitutional ties to any nation. New Zealand recently paused its development aid to the Cook Islands due to strategic agreements with China. The Cook Islands shares a common military and passport framework with New Zealand. উত্তৰটি নিশ্চয় গম পাইছে, আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এইখিনি জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশ্যন কেৰিয়াৰটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে। কেৱল মাত্ৰ 10 টকাত এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছৰ টপিকটো হৈছে অপাৰেশ্যন সিন্ধু। অপাৰেশ্যন সিন্ধুৰ মাধ্যমেৰে প্ৰায় 110 গৰাকী ভাৰতীয় ছাত্ৰ ছাত্ৰীক ইৰাণৰ পৰা ইভাকুৱেট কৰা দেখা পোৱা গৈছে। বিশেষকৈ ইৰাণ ইজৰাইল যি কনফ্লিক্ট, সেই ইৰাণ ইজৰাইল কনফ্লিক্টৰ বাবে ভাৰতীয় লোকসকলক ইভাকুৱেট কৰা দেখা পোৱা গৈছে। ইটছ এ গভৰ্ণমেণ্ট লেড ইভাকুৱেশ্যন মিছন ফৰ হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ ক'ব লাগিব, বিশেষকৈ ইৰাণৰ যি কনফ্লিক্টেড ৰিজনসমূহত। লঞ্চ কোনে কৰিছে? মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। উদ্দেশ্য নিশ্চয় গম পাইছে, ছেফ ইভাকুৱেশ্যন স্পেচিয়েলি ফ্ৰম দি ৱাৰ এফেক্টেড ৰিজন। বিশেষকৈ ইভাকুৱেশ্যন ৰুট চাব গ'লে নৰ্দাৰ্ণ ইৰাণৰ পৰা য়েৰেৱান, আৰ্মেনিয়াৰ পৰা নিউ দিল্লীলৈকে এই ৰুট তেওঁলোকে ব্যৱহাৰ কৰে। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন। Consider the following statements regarding Operation Sindhu. A government-led evacuation mission to safely bring back Indian nationals trapped in a conflict-affected region of Iran. Launched by Ministry of External Affairs, evacuation route is from northern Iran to Arabian Armenia to New Delhi. ইয়াৰ পিছৰ টপিকটো হৈছে ঘৰিয়াল কনজাৰ্ভেশ্যন। ইটাৱাই ইতিমধ্যে 50 বছৰ যে বাৰ্ষিকী ঘৰিয়াল কনজাৰ্ভেশ্যনৰ এই যি 50 বাৰ্ষিকী, it has marked its 50th anniversary, আৰু জুনৰ 17 তাৰিখক আমি সদায় ৱৰ্ল্ড ক্ৰকডাইল ডে ৰূপে আমি অবজাৰ্ভ কৰোঁ। ঘৰিয়াল কনজাৰ্ভেশ্যনৰ যি এই প্ৰজেক্ট আমাৰ 1975তে লঞ্চ কৰা হৈছিলে। ঘৰিয়ালৰ চাইণ্টিফিক নাম হৈছে গেভিলেছ গংগেইটিকাছ। এই ঘৰিয়াল কনজাৰ্ভেশ্যন প্ৰজেক্ট ছাপোৰ্ট কৰিছে ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম, ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন, আৰু লগতে ভাৰত চৰকাৰ ইয়াত জড়িত হৈ আছে। কোনখন ৰাজ্য? উত্তৰ প্ৰদেশ। ইটাৱা ডিষ্ট্ৰিক্ট আমাৰ উত্তৰ প্ৰদেশত আছে, চম্বল ৰিভাৰ ৰিজন। অবজেক্টিভ বুলি ক'লেতো সকলোৱে গম পাইছেই, ঘৰিয়াল প্ৰটেকশ্যন, ঘৰিয়াল প্ৰিজাৰ্ভেশ্যনৰ বাবেই এই কনজাৰ্ভেশ্যন ইনিচিয়েটিভ লৈ অনা হয়। এতিয়া কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহ চাওঁ আহক। Which of the following literary works are correctly matched with the authors and languages? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে 1, 2 আৰু 4। 3 ভুল। মাইনাহঁতৰ পদ্য সুৰেন্দ্ৰ মোহন দাস, কিন্তু বড়ো সাহিত্যতো তেওঁ বড়ো ভাষাটো লিখা নাই, তেওঁ অসমীয়া ভাষাত লিখিছে, হয়নে? With reference to INS Arnala, recently inducted into the Indian Navy, consider the following statements. It's the first warship in the anti-submarine warfare shallow watercraft class. True. Powered by combination of nuclear propulsion and gas turbines. নহয়, আমি nuclear propulsionৰ কথা আমি পঢ়া নাই ইয়াত। 2 ভুল।
Ship is named after historical fort constructed by Marathas on the Konkan coast. Yes. It's built over 80% indigenous content by garden-rich shipbuilders and engineers. Huddha. Tarmane? Option A, amar Huddha uttar. Yar presor prashno to asle Strait of Hormuzok loi pelai. It's a strategic maritime choke point linking the Persian Gulf with the Gulf of Oman and Arabian Sea. Huddha. World's busiest energy transit route. Huddha. Bordering nation Iran, Iraq, UAE, Musandamba, Oman. Iraq yat nai. Ami kali pohisilu. Iraq is not related. Tenehole amar option 1 and 2 only. AI asil ajir khobishesh kiba inquiry thakile উল্লেখ কৰা নম্বৰটিত যোগাযোগ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।